অসমৰ বনকৰ্মীসকলে লাভ কৰা ৰাষ্ট্ৰীয় বঁটাৰ বিষয়ে আলোচনা কৰোঁ আহক। বঁটাটোৰ নাম হৈছে এৱাৰ্ডছ ফৰ এক্সিলেন্স 2026। বঁটা প্ৰদানকাৰী কৰিছে নেশ্যনেল টাইগাৰ কনজাৰভেশ্যন অথৰিটিয়ে। অনুষ্ঠানটো নতুন দিল্লীত অনুষ্ঠিত কেন্দ্ৰীয় গ্ল'বেল টাইগাৰ ডে উদযাপন অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হয়। বঁটাপ্ৰাপ্ত অসমৰ বনকৰ্মীসকল হৈছে অসমৰ 3গৰাকী প্ৰথম শাৰীৰ বনকৰ্মীয়ে এই বঁটা লাভ কৰিছে। মামী বসুমতাৰী, তেওঁ টাইগাৰ ৰিজাৰ্ভৰ ফৰেষ্টাৰ। মৌচুমী দাস, তেওঁ ওৰাং ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ফৰেষ্টাৰ। এই দুগৰাকী মহিলা বনকৰ্মীয়ে বিগত 3 বছৰ ধৰি বাঘ সংৰক্ষণৰ দিশত স্থানীয় জনসাধাৰণৰ সৈতে এক সুদৃঢ় সম্প্ৰীতি গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বাবে পুৰস্কৃত হয়। গুমচাৰ চিমাৰী, মানস ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ভান মজদুৰ। অন্যান্য গুৰুত্বপূৰ্ণ তথ্য কেইটামান হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ফিল্ড ডাইৰেক্টৰ প্ৰদীপ্ত বৰুৱাই এই 3গৰাকী কৰ্মকৰ্তাক অভিনন্দন জনোৱাৰ লগতে তেওঁলোকৰ নিষ্ঠা আৰু কঠিন পৰিশ্ৰমক স্বীকৃতি দিয়াৰ বাবে NTCAক ধন্যবাদ জ্ঞাপন কৰে।